মোৰ মৰমৰ লাখ লাখ জুবিনদাৰ অনুৰাগীসকল, আপোনালোকলৈ মোৰ বিশেষ অনুৰোধ। কথাতে কয়, হাতীৰ দাঁত চিলচিলীয়া আৰু বাহিৰত দুখায়, সেইকেইটা শ্বৰ কাৰণে, কিন্তু খাই জামিদাঁতকেইটাই। এইটো ঠিক বুজিবা। কথা হ'ল, আমাক যদি ন্যায় লাগে, জুবিনদাৰ ন্যায়, তেতিয়াহ'লে আমি মজবুত হৈ একতা হৈ খাৰ হ'ব লাগিব। আমি তেতিয়া নিশ্চয় জুবিনদাৰ ন্যায় পাম। অন্যথা যদি মুখখন জুবিনদাৰ ফালে, পেটটো যদি আমাৰ মৰমৰ মামাৰ ফালে, তেন্তে আমি কেতিয়াও ন্যায় নেপাম। আৰু ASP সন্দীপন গাৰ্গ, তেওঁ ছিংগাপুৰলৈ কিয় গৈছিল, কোনে পঠিয়াইছিল? তেওঁ নে নাচিব জানে, নে গান গাব জানে, নে ইনচাৰ্জ, না তাত গৰু চুৰ ধৰিবলৈ গৈছিল ছিংগাপুৰত, না বাল্য বিবাহ কেছ কোনোবা ধৰিবলৈ গৈছিল। গতিকে সকলো আপোনালোকে চালি জাৰি চাব, মোৰ কথাটো মনত ৰাখিব। আৰু নহ'লে ইয়াৰ ফলাফল 7 মাহৰ পিছত আপোনালোকে নিজেই দেখি পাব যে কাৰ মুখখন কোনফালে, কাৰ পেটটো কোনফালে। জয় হিন্দ, জয় জুবিন দা, জয় অসম।